নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আত্মসহায়ক গোটৰ পঞ্চসূত্ৰ সম্পৰ্কত। যদি আপোনালোক আত্মসহায়ক গোটৰ লগত জড়িত বা আত্মসহায়ক গোটৰ যিকোনো সখী পদৰ বাবে বা পঞ্চায়তৰ যিকোনো পদৰ বাবে যদি আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে এই পঞ্চসূত্ৰৰ প্ৰশ্নটো প্ৰতিটো পৰীক্ষাতেই আহি থাকে। এতিয়া পঞ্চসূত্ৰ মানে হ'ল কি যে আত্মসহায়ক গোটসমূহে 5টা সূত্ৰ মানি চলিব লাগে। সেই 5টা সূত্ৰকে একেলগে পঞ্চসূত্ৰ বুলি কোৱা হয়। ইয়াৰে প্ৰথমটো হ'ল ৰেগুলাৰ মিটিং, অৰ্থাৎ নিয়মিত সভা। মানে গোটৰ সকলো সদস্যাই নিৰ্দিষ্ট সময় আৰু নিয়মেৰে নিয়মিতভাৱে সভা অনুষ্ঠিত কৰিব লাগে। এই সভাসমূহ এসপ্তাহত হ'ব লাগে। মানে সাপ্তাহিক এখনকৈ সভা হ'ব লাগে। এমাহত 4খন সভা হ'ব লাগে। ৰেগুলাৰ ছেভিংছ, এতিয়া নিয়মিত সঞ্চয়, মানে প্ৰতিজন সদস্যই নিয়মিতভাৱে নিৰ্দিষ্ট পৰিমাণৰ টকা গোটৰ পুঁজিত জমা ৰাখিব লাগে। এতিয়া ধৰি লওক আপোনালোকে এমাহত যদি 100 টকা জমা ৰাখে, তেতিয়াহ'লে প্ৰতিখন মিটিঙত, মানে সাপ্তাহিক হোৱা মিটিঙত আপোনালোকে 25 টকাকৈ জমা ৰাখি এমাহত 100 টকা কৰিব পাৰে। নেক্সট আহিলে নিয়মিত অন্তৰ্বৰ্তী ঋণদান, অৰ্থাৎ ৰেগুলাৰ ইণ্টাৰলেণ্ডিং। আপোনালোকে সঞ্চয় কৰা টকাসমূহৰ পৰাই আভ্যন্তৰীণ ঋণ প্ৰদান কৰিব লাগিব। গোটৰ সদস্যসকলৰ মাজতে কম সূতত ঋণ দিয়াৰ যিটো পদ্ধতি, সেইটো আপোনালোকে বাস্তৱায়িত কৰিব লাগিব। নেক্সট হ'ল টাইমলি ৰিপে'মেণ্ট। অন্তৰ্বৰ্তীকালীন ঋণ দিলেই নহ'ব, সময়ে সময়ে আপোনালোকে ঋণখিনি পৰিশোধ কৰিব লাগিব। লোৱা ঋণৰ টকা আৰু সুত নিয়মিতভাৱে আৰু নিৰ্দিষ্ট তাৰিখৰ ভিতৰত ঘূৰাই দিব লাগিব। নেক্সট আহিল হিচাপ পুথি ৰক্ষণাবেক্ষণ, অৰ্থাৎ গুড বুক কিপিং। এতিয়া আপোনালোকে যিখিনি ট্ৰেনজেকশ্যন কৰিছে, মানে আপোনালোকৰ গোটটো আৰম্ভ হোৱাৰ পাছত সঞ্চয় কিমান কৰিছে, কোনে কিমান ঋণ গ্ৰহণ কৰিছে আৰু ঋণ কিমান ঘূৰাই দিছে, ঋণৰ ঘূৰাই দিয়াৰ লগত সুত কোনে কোনে ঘূৰাই দিছে, সুতসহ ঋণ ঘূৰাই দিয়াৰ পাছত আপোনালোকে কিমানখিনি উপাৰ্জন কৰিছে, সেই হিচাপখিনি আপোনালোকে ৰাখিব লাগিব। আৰু আভ্যন্তৰীণ সঞ্চয়, ঋণ আদিৰ তথ্যসমূহ বা হিচাপ নিকাচসমূহ ৰখা এই পদ্ধতিটোৱেই হ'ল বুক কিপিং। গতিকে আত্মসহায়ক গোটটো আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে বুক কিপাৰ এজন দিব লাগে, আৰু সেই বুক কিপাৰজনে এই আপোনালোকৰ হিচাপ নিকাচখিনি লিখি ৰাখিব। এইখিনিয়ে হ'ল পঞ্চসূত্ৰ। গোট এটা আৰম্ভ হোৱাৰ পাছতেই আপোনালোকে পঞ্চসূত্ৰ মানি চলিবই লাগিব। পঞ্চসূত্ৰ মানি চলিলেহে আপোনালোকে ভৱিষ্যতে গোট এটা খুলি যিখিনি সুবিধা লাভ কৰিব লাগে, সেইখিনি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানেই। ধন্যবাদ।